নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে নীতি আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2015 চনৰ 1 জানুৱাৰী তাৰিখে। মনত ৰাখিব নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1952 চনত। মনত ৰাখিব ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাক কোনে চূড়ান্ত অনুমোদন দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে। মনত ৰাখিব ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাক ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে চূড়ান্ত অনুমোদন দিয়ে। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জৱাহৰলাল নেহেৰু। মনত ৰাখিব ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠক কমে বছৰত কেইবাৰ অনুষ্ঠিত হ'ব লাগে? ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠক কমেও বছৰত কেইবাৰ অনুষ্ঠিত হ'ব লাগে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 2 টাইমছ অৰ্থাৎ দুবাৰ। মনত ৰাখিব ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠক কমেও বছৰত দুবাৰ হ'ব লাগে। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমান অধ্যক্ষ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ। মনত ৰাখিব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বৰ্তমান অধ্যক্ষ হৈছে ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ। নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি খেৰসূতী। মনত ৰাখিব শংকৰদেৱৰ আইতাকৰ নাম আছিল খেৰসূতী। নেক্সট কুৱেশ্যনটিত আছে চণ্ডীবৰ কাৰ উপৰিপুৰুষ আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শংকৰদেৱৰ। মনত ৰাখিব শংকৰদেৱৰ উপৰিপুৰুষ আছিল চণ্ডীবৰ। নেক্সট কুৱেশ্যনটিত আছে কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীসকলে বৃন্দাবনী বস্ত্ৰ বৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শংকৰদেৱৰ। মনত ৰাখিব শংকৰদেৱৰ অনুমোদন অনুসৰি অসমৰ শিপিনীসকলে বৃন্দাবনী বস্ত্ৰ বৈছিল। শ্ৰীমন্ত শংকৰদেৱে কাৰ ৰাজত্বকালত একশৰণ নাম ধৰ্ম স্থাপন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নৰনাৰায়ণ। মনত ৰাখিব নৰনাৰায়ণৰ ৰাজত্বকালত শংকৰদেৱে একশৰণ নাম ধৰ্ম স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে যেতিয়া শ্ৰীমন্ত শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলায়ন কৰিছিল তেতিয়া তেওঁক কোনে আশ্ৰয় দিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নৰনাৰায়ণ। মনত ৰাখিব যেতিয়া শ্ৰীমন্ত শংকৰদেৱে আহোম ৰাজ্যৰ পৰা পলায়ন কৰিছিল তেতিয়া অৰ্থাৎ সেই সময়ত তেখেতক নৰনাৰায়ণে আশ্ৰয় দিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰঘুদেৱ কাৰ পুত্ৰ আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি চিলাৰায়। মনত ৰাখিব ৰঘুদেৱ
চিলাৰাইৰ পুত্ৰ আছিল নেক্সট কোৱেশ্চনটিত আছে কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদেৱে কোচ সাজক স্বাধীন হিচাপে ঘোষণা কৰিছিল অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ নৰনাৰায়ণ নেক্সট কোৱেশ্চনটিত আছে কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1587 চনত মনত ৰাখিব 1587 চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যক কেইটা ভাগত বিভক্ত কৰিছিল অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ খ 4টা ভাগত মনত ৰাখিব যোগিনী তন্ত্ৰ মতে কামৰূপ ৰাজ্যখনক পুৰণি কালত 4টা ভাগত ভাগ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়নত নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 4ৰ্থ অধ্যায়ত মনত ৰাখিব ভাৰতীয় সংবিধানৰ 14 নং অধ্যায় নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ভাৰতীয় সংবিধানৰ 3য় নং অধ্যায়ত ভাৰতৰ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে পাল বংশৰ অন্ত পৰে কিমান চনত অৰ্থাৎ কিমান চনত পাল বংশৰ অন্ত পৰে অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক 1112 চনত নেক্সট কোৱেশ্চনটিত আছে চকৰি ফেটি বুৰঞ্জীৰ লিখক কোন অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি নুমলী বৰগোহাঁই মনত ৰাখিব চকৰি ফেটি বুৰঞ্জীৰ লিখক হৈছে নুমলী বৰগোহাঁই নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি লে মনত ৰাখিব ভাৰতৰ আটাইতকৈ শুকান ঠাইখনৰ নাম হৈছে লে নেক্সট কোৱেশ্চনটিত আছে অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কিমান চনত কৰিছিল অপচন উত্তৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1956 চনত মনত ৰাখিব 1956 চনত অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কৰিছিল